নদীর পার ধৰিলে নল বিৰি না কবুৱা। দোকানখন খোলা কেইবছৰ হ'ল? 4 বছৰ। ঠিক আছে, মই আইডেণ্টিটিৰ কাৰণে এইবিলাক লৈ আহিলোঁ। ভলেণ্টিয়াৰ কাৰ্ডৰ কাৰণে এইবিলাক ৰচি কাৰ্ডখিনি ইয়াত আছে, ইয়াৰ নাগৰাৰ লগত। তো ইয়াতে কাৰ্ড চাৰ্ড বনাই ল'লোঁ। ইয়াত চাব পাৰে ধুনীয়াকৈ একদম। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল, মানে আপোনালোকে চাই অন্তেৰ ব্লগ। সকলোকে আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। হয়, আজি ভিডিঅ'টো মই চিআইডিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই বৰ্তমান আছোঁ চিআইডিত। এইটো হ'ল আমাৰ গুৱাহাটী লাইন ফালে, আৰু এইখন দোকান মই বৰ্তমান আহি উপস্থিত হৈছোঁ। মানে এই দোকানখনত মই আজি মোৰ ফ্ৰেণ্ড ডিম্পলে দেখা পাই ৰাইড কৰিছিলোঁ একেলগে। ডিম্পলে আজি কুৰকুৰি নাগাৰা কিনিব এযোৰ, তাৰ কাৰণে আহিছোঁ ইয়াত। আহি পেলাই মানে সকলো কৈ দিম, মই দোকানখনৰ এড্ৰেছটো দি দিম। ইয়াত মানে ফুল চুল আকৌ ৰিপেয়াৰো কৰে, বেয়া হ'লে মানে সকলো কৈ দিম। মই ইয়াত আছে দাদাসকল, কথা পাতিম। চৰি খুৰা, আপোনাৰ দোকানখন খোলা কেইবছৰ হ'ল? দোকানখন খোলা কেইবছৰ হ'ল? 4 বছৰ। আপোনাৰ ঘৰ? 7 বছৰ। 7 বছৰ হৈছে। আপোনাৰ ঘৰ? আচ্ছা, ক'ত? চিৰাং জিলা, কোকৰাঝাৰ। হয়, আৰু ইয়াতে এক মিনিট ডিম্পল, আৰু ইয়াতে খুৰাই দোকান খুলিছে। আৰু দোকানখন এনে বিক্ৰী বাৰ্তা কেনেকুৱা আপোনাৰ? বেছি নহয়, এতিয়া বিক্ৰী বাৰ্তা নাই, বেছি নাই ন? হয়, 3-4 দিন, 5 দিন, 6 দিন পিছত একদিন বিক্ৰী। হয়, খুৰাই কৈছে দোকানখন বজাৰ বেছি বিক্ৰী বাৰ্তা হোৱা নাই, আজিকালি মানে কমি গৈছে। মানুহবিলাকে জানে সকলো সংস্কৃতিবিলাক হেৰাই গৈছে আজিকালি। সংস্কৃতিৰ কাৰণে এইবিলাক বস্তু আজিকালি নোহোৱা হৈ গৈছে, সকলোকে ডিস্কো ডেন্স লাগে। বাৰু আপোনালোকে কোনে বিচাৰে আপোনালোকে এই দোকানখন আহি ল'ব। ধুনীয়াকৈ ইয়াত বেনাৰ মাৰা আছে, এইটো আমাৰ গুৱাহাটী লাইন হয়। ইয়াত আহি পেলাই আপোনালোকে সকলো ধৰণৰ বস্তু ইয়াত পাব। ইয়াত ডিম্পলে চেক কৰি আছে। ডিম্পলৰ জষ্টটো কোৱা আজি, জষ্টটো কোৱা। বৈঠকৰ ভাবি আছিলে আজি লম আজি লম। আৰু এটা ধুনীয়া নাগৰা শুনাই দিয়া। মোক শিকাবনে নাই? শিকাব মানে মোৰ মানে মোৰ এইবিলাকৰ প্ৰতি ইমান হেৰি নাই ন। মানুহবিলাকৰ কথা কৈছো, সংস্কৃতি হেৰাই গৈছে। এইবিলাক দোকান সেইকাৰণে আজিকালি নচলা হৈ গৈছে। চলাই দিব আপোনালোকে আহি পেলাই, আপোনালোকৰ ওপৰতে সকলো কথা। দোকানখন মানে আমাৰ চিআইটিৰ পৰা ডাইৰেক্ট আহি পেলাই হাইৰোডত গুৱাহাটী লাইনত আহি পেলাই এইখন আপোনালোকে চাব পাৰে। ইয়াত লিখা আছে মা কামাখ্যা ফুলডাল বিহাৰ। ইয়াতে বৰ্তমান ডিম্পলে আছে আমাৰ ইয়াত মানে কেনেকুৱা ধৰণৰ মানে সকলো ৰিপেয়াৰ কৰিব পাৰি। ফুল তালৰ পৰা আদি কৰি মানে ফুল নাগাৰা সকলো ৰিপেয়াৰ কৰিব পাৰি ইয়াত। চব পাব ইয়াত আপোনালোকে। ফুলৰ পৰা আদি কৰি সকলো বস্তু ইয়াত পাব মানে। বহুতে নাজানে মানে আমাৰ চিআইটি আছে বুলি, সেইকাৰণে মই কৈ দিছোঁ। ইফালে ডিম্পলে চেক কৰি আছে। কেনে জজ কেনেকুৱা আজি? মজা না? নদীৰ পাৰ ধৰিলে নল বিৰি না কবুৱা। বতাহতে হালিলে কবুৱাৰে তোলা। বুজিলি তই কেতিয়া ফাইনেলি গাইছ নাগা চাগা কিনি ল'লো। ইফালে আছে ডিম্পল। এতিয়া আমি নাগা নামৰ তললৈ ঘূৰিব লাগে। ডিম্পল ডাঙৰ নাগাৰটো ল'ব লাগে। গাইছ যদি সোনকালে গম পাব, আমি ডাঙৰ নাগা নামৰ তল এটা খুলি ল'ব। এতিয়া ধুনীয়াকৈ নাগা চাগা লৈ ল'লো। আৰু মানে আমাৰ স্কুলত বাৰ্ষিক অধিৱেশন আছে, বঁটা বিতৰণি হ'ব, ফাংচন। তাৰে কাৰণে মই আহিছোঁ ইয়াত ভলেণ্টিয়াৰ কাৰ্ড বনাবলৈ। ভলেণ্টিয়াৰ কাৰ্ডখিনি লৈ লওঁ। মানে আপোনাৰ ফাংচন আছে, ফাংচনৰ ব্লগটো এক্সট্ৰাকৈ হ'ব। এতিয়া ভলেণ্টিয়াৰ কাৰ্ডখিনি লৈ লওঁ ৰ'ব। ইয়াতে কাৰ্ড চাৰ্ড বনাই ল'লোঁ। ইয়াত চাব পাৰে ধুনীয়াকৈ একদম ডুমডুমা উচ্চতৰ মাধ্যমিক বিদ্যাপীঠ হিদায়তৰ VIP নাম্বাৰ চাম্বাৰ লিখি দিছোঁ। ইয়াত ফটো চটো একদম সদস্য মানে ভলেণ্টিয়াৰৰ এনেকৈ ওলাম 30খনমান। আৰু এইফালে আছে ক্লাছ 8 মানে, সেইকাৰণে নিদিওঁ। ক্লাছ 8ক দিব মানা কৰিছোঁ মানে।
ফাইনেলি গাইছ মই আইডেণ্টিটিৰ কাৰণে এইবিলাক লৈ আহিলোঁ ভলেণ্টিয়াৰ কাৰ্ডৰ কাৰণে এইবিলাক ৰচী চচী কাৰ্ডখিনি ইয়াত আছে ইয়াৰ নাগৰাৰ লগত আৰু ইফালে এতিয়া পাৰ্টি দি আছে সি নাগৰা হয় নে নহয় একদম বঢ়িয়া জুই চালিয়া এতিয়া আমি ঘৰ আহি পালোঁ ডিম্পল ইয়াত আছে বুজাই এনে আছে আৰু ইফালে আমাৰ ঘৰৰ মাটি পেলাইছিলে মানে ঘৰৰ ফাউণ্ডেশ্যনটো মাটি ভৰাব লাগে চ' আধা আধি কমপ্লিট হৈ আছে মই দেখাই দিওঁ গোটেইকেইটা ব্লগতে অলপ অলপ মানে ঘৰটো দেখাই আছোঁ আপোনালোকক চবেই হ'ব ইফালে চাওক কমপ্লিট হৈছে প্ৰায় 2 ৰুমৰ কাৰণে ইফালে এটা ৰুম পিছত হ'ব বাৰু চ' 2 ৰুমৰ কাৰণে এতিয়া মাটি কমপ্লিট হৈছে মা লাগি আছে মা এতিয়া মই মানে নাছিলোঁ চিয়ালি গৈছিলোঁ চ' ইয়াৰ লগত চ' এতিয়া আহিছোঁ মোৰ লাগি যাওঁ ইফালে আইতাৰ ঘৰটো এতিয়া এইবিলাক মাটি গোটেই নিব লাগে মানে চ' এতিয়া নিম চ' ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আজি ত' যদি এই ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বেল আইকন প্ৰেছ কৰি দিব এটা আমাৰ নতুন নতুন আপকামিং ভিডিঅ'বোৰ পাই থাকে চ' আজিৰ কাৰণে বাই বাই